বাটপুৰত এগৰাকী 16 বছৰীয়া কিশোৰীৰ সৈতে মৰ্মান্তিক ঘটনা। প্ৰেম, প্ৰতাৰণা, অৱশেষত মৃত্যুবৰণ কৰিবলগীয়া হ'ল কিশোৰীগৰাকী। আকৌ মই কৈ আছোঁ সেইটো ল'ৰাৰ কথা। সেই ল'ৰাজনে মোক ভাল পায় আৰু ময়ো তেওঁক ভাল পাওঁ। উল্লেখ্য যে মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত দীঘিৰ পাথাৰ গাঁৱৰ এগৰাকী 16 বছৰীয়া কিশোৰীৰ লগত গৰলা গাঁৱৰ মহিবুল ইছলামৰ আছিল প্ৰায় 7-8 মহীয়া প্ৰেমৰ সম্পৰ্ক। প্ৰেমৰ মাজতে মহিবুল ইছলামে কিশোৰীক বিয়া তথা বিভিন্ন প্ৰলোভনেৰে স্থাপন কৰিছিল শাৰীৰিক সম্পৰ্ক। কিন্তু কিছুদিনৰ পূৰ্বে দুয়োৰে মাজত ফোনযোগে হৈছিল কাজিয়া আৰু ভৱিষ্যতে যুৱকজনে কিশোৰীগৰাকীৰ লগত কোনো সম্পৰ্ক নাৰাখে বুলি কৈ লাগে দুয়োৰে মাজত কাজিয়া। কিন্তু সেই কাজিয়াই কাল হ'ল কিশোৰীগৰাকীৰ। দুয়োৰে কাজিয়াৰ পিছতে কিশোৰীগৰাকীয়ে যোৱা 21/1/2025 তাৰিখত বিষপাত কৰে। কিশোৰীগৰাকীয়ে মৃত্যুৰ পূৰ্বে কেমেৰাৰ আগত বিৱৰি কৈ গ'ল সকলো কথা। ইতিমধ্যে এই সকলো ঘটনাৰে জড়িত মহিবুল ইছলামৰ বিৰুদ্ধে মন্দিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও মন্দিয়া আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। কিশোৰীগৰাকীয়ে মৃত্যুৰ সৈতে যুঁজি অৱশেষত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটেলত মৃত্যুবৰণ কৰে। এতিয়া মুখ্যমন্ত্ৰীলৈ ন্যায় বিচাৰি কাতৰ আহ্বান পিতৃ-মাতৃৰ। বাঘবৰৰ পৰা ৰেজাল ইছলামৰ ৰিপৰ্ট, আছাম এক্সপ্ৰেছ 365। ল'ৰাৰ নামটো হ'ল মহিবুল আৰু তেওঁৰ দেউতাকৰ নাম নুৰ ইছলাম। তো মই সেইদিনা নানীৰ ঘৰত গৈছিলোঁ। তেওঁৱে মোক ৰাতি 8টা বজাত ফোন কৰিছিল। তাৰপিছত তেওঁ মোক কয় যে তই ঘৰত নাযাবি নেকি? মই ক'লোঁ যে যাম। তাৰপিছত তেওঁ কয় এতিয়াই যা। মই কৈছোঁ যে মই অকলে ছোৱালী মানুহ হৈ ইমান ৰাতিত কেনেকৈ যাম ঘৰত? তেওঁ কয় যে মই নাজানো অকলে যাবি নে কাৰ লগত যাবি মই নাজানো। তাৰপিছত মই কৈছোঁ নাযাওঁ, মই এতিয়া ৰাতি হৈছে, মই ৰাতিপুৱা গুচি যাম। তাৰপিছত তেওঁ কয়, তেওঁ নানান ধৰণৰ গালি পাৰিছে, বেয়া কথাৰে গালি পাৰিছে মোক। তাৰপিছত মোৰ মা আৰু দেউতাকক বেয়া গালি পাৰিছে। তাৰপিছত তেওঁ কয় যে তই যদি মোৰ কথা নুশুনা তেনেহ'লে মোৰ লগত কথা নকবি। মই কৈছোঁ কিয়? মই তোমাৰ কোনো কথা শুনা নাই, সকলো কথাটো শুনো। আৰু কয় যে নহয়, তই তাতে গৈছে তাৰ নানীৰ ঘৰত, কাৰ লগত কথা কোৱা তেওঁৰ লগতে কথা কবি। তাৰপিছত মই কৈছোঁ যে কিয়? মইতো আৰু কোনোবাৰ লগত কথা নকওঁ। এইটো কৈ মোক নানান ধৰণৰ কথা কৈ গালি পাৰিছে আৰু বেলেগ ল'ৰা দি সন্দেহ কৰে। তাৰপিছত তেওঁ মোক এটা মোবাইলো দিছে। মোবাইলটো মোৰে খুৰাৰ কাছত, মোৰ দেউতাকৰ কাছত আছে আৰু তেওঁ নম্বৰটো ব্লক লিষ্টত থৈ দিছে। আৰু তেওঁক মই কৈছোঁ যে তুমি যদি মোক এৰি দিবা তেনেহ'লে মোৰ লগত শাৰীৰিক সম্পৰ্ক কিয় কৰিছা? তাৰপিছত তেওঁ কয় যে শাৰীৰিক সম্পৰ্ক কৰিছোঁ, তেনেহ'লে কি হৈছে? তোৰ লগত মই আৰু কথা নকওঁ, আৰু তই যদি মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰিছা তেনেহ'লে সকলো আৰু মানুহৰ লগত কৰিছা। মই কৈছোঁ কিয় এনেধৰণৰ কিয় কথা কৈ আছা? তুমি দেখোন ক'লা তুমি মোক নিবা, তুমি মোক বিয়া কৰিবা, তুমি মোক আশা দি এনেকুৱা কৰিছা, আৰু তুমি এইটো কথা কিয় কৈ আছা? তুমি যদি এইটোৱে মোক এৰি দিয়া তেনেহ'লে মই সমাজত মোক কেনেকৈ দেখাম? তেওঁ কয় যে
তেওঁ কয় মই নাজানো, তই বিষ খাই মৰি যা, মৰি গ'লেও মোৰ একো নহয়। সেইটো ল'ৰাই সেইটো কথা কৈছে। তাৰপিছত মই পয়জনটো খাই মই সহ্য কৰিব নোৱাৰিছিলোঁ। আমার মেয়েটা গোপনে প্রেম করতো, আমি জানি না। মহিবুলে বলে মোবাইল কিনা দিছে, ছোট মোবাইল আছিল রাতে। নানির বাড়ি গেছাল, নানির বাড়ি যাওয়ার পরে তার মধ্যে আমার মেয়েটা কি গালাগালি পারছে আমি জানি না। আমার মেয়ে আগের দিন আসে, পরের দিনকে 8টা সাড়ে 8টার সময় সকালে এই ঘটনা করছে, আমি সব কিছু জানি না। তারপরে ওই মহিবুলে কইছে যে তুই সে মামু কোনো কিবা কি করস, বেলেগ লড়া দিয়ে সন্দেহ করে। এনে কইছে রাতে 8টা বাজে আবার কইছে আমার মেয়েরা ডুংরা পাহাড়পুরি থেকে সরে দিঘির পাথারে। আমার মেয়ে কইছে যে আমি পাথারে দিঘির পাথারে আমি এত রাতে কেমন করে যাবো। ও কইছে যে তুই কেমন যাবি আমি জানি না। যাওয়ার পরে তারপরে তুই কি করবি তা জানি না আমি। তুই এখানে ও কইছে যে তুমি আমি তোর নিম না, আমার তোর নম্বর আমি ব্ল্যাক লিস্টে ফালিয়ে থুলেন। কয় যে তুমি আমার নিবা না, যদি তুমি আমার নাকি সারা রাত সম্পর্ক কেন করলো, তো আমি এখন সমাজে কেমন করে মুখ দেখামো। কয় যে তুই মুখ দেখ না পারাস, তুই তোর মুখ আন্দার করগা, তুই বিষ খেয়ে মরা জাগা। তারপরে আমার মেয়ে না জানি অ্যাকশনটা নিছে। এর জন্য তাই মহিবুল, নুরুর পোলা, নুর ইসলামের পোলা মহিবুল, হেমন্ত বিশ্ব শর্মা স্যারের আমি হাজির করে কইছি আমি বিকলাঙ্গ মানুষ, আমার মেয়েটার ইজ্জত চাই, আমি বিচার চাই। একটা থানা দুইবার করে আমি কেস লিখে জোর দিছি, আমার অ্যাকশন দেয় নাই, আমি ইনসাফ পাই নাই, আমি এটার ইনসাফ চাই। আপনি কয়বার করে জোর দিছেন? দুবার করে নিছে মন্দা থানা। আসামি ধরছে না? আসামি ধরে নাই। আসামি কারে করে দিছেন? আসামি দিছি মহিবুল রে, আর নুর ইসলাম রে, আর মাহাম রে। আসামি ধরে নাই, আমার অ্যাকশন নেয় না। মরার পরে ফোন করছি, পরে কয় যে আমরা কেস রেজিস্টার করে দিছি। স্যারে এই কথা কইল। আমার ভতিজির ছোৱালী আজি 20-22 দিন মান হ'ল জেহেৰ খাইছি। মানে ফাৰ্ষ্টতে আমি লৈ গ'লোঁ, মানে জ্যোতিগাঁও মেডিকেল লৈ আহিলোঁ। লৈ অহাৰ পিছতে আপোনাৰ ইয়াতে ৰেফাৰ কৰি দিলে, এই গুৱাহাটী ৰেফাৰ কৰি দিলে। গুৱাহাটীতো লৈ যাব নোৱাৰে, আমাৰ তাত পইচা নাই। তে আমি আকৌ ঘৰত লৈ গ'লোঁ, পইচা নাই ক'ত আমি গুৱাহাটীত লৈ যাব পাৰিম। তে তাৰপিছতে আমি থানাত আহিলোঁ যে ছাৰ এনে এনে কথা, মোৰ ছোৱালীটো জেহেৰ খাইছে অমুক ল'ৰাৰ লগত। ছাৰে ক'লে যে তুমি একশ্যন পিছত ল'বা, কেছটো পিছতে কৰবা, তুমি আগতে মেডিকেলত লৈ যোৱা। তে ছাৰক ক'লোঁ, ছাৰ জ্যোতিগাঁও মেডিকেলত লৈ গৈছিলোঁ, কিন্তু জ্যোতিগাঁও মেডিকেলত আমাক ৰেফাৰ কৰি দিছে, তুমি গুৱাহাটীত লৈ যোৱা। তে ছাৰ আমাৰ লগত পইচা নাই, তুমি ধাৰ কৰা ক'বাৰ পৰা মিলাই কিনে তুমি গুৱাহাটীত লৈ যোৱা। ছাৰে এনেকুৱা কৈ দিলে মোক। তে আমি লৈ যাব নোৱাৰে, মানে আমি ঘৰত লৈ গ'লোঁ। লৈ যোৱাৰ পিছত ফিৰ আকৌ লৈ আহিলোঁ এই প্ৰাইভেটত লৈ অহাৰ পিছতে মানে সি 1.5 লাখ টকা ডিমাণ্ড কৰিল আমাৰ। তে 1.5 লাখ টকা ডিমাণ্ড কৰিল, আমি কাৰোবাৰ পৰা খুজি মানে আমি ট্ৰিটমেণ্টটো কৰি আছিলোঁ। তাৰপিছতে OC ছাৰক ফিৰ আকৌ গ'লোঁ আমি যে ছাৰ কিবা কেছটো একশ্যন লৈছে না নাই। কয় প্ৰাইভেটত থাকিলে একশ্যনটো নহ'ব, তুমি আকৌ মেডিকেলত লৈ যা চৰকাৰী। তে ছাৰে লগত আহি কিনে আমাক জ্যোতিগাঁও মেডিকেলত মানে ভৰ্তি কৰি দি গ'ল। তে দিয়াৰ পিছতে আজি 5-6 দিন মান হ'ল, মানে আজি সেই মানে কালি মানে মৃত্যু হৈছে। আৰু কি কাহিনীটো কি, মৰাৰ কাৰণটো কি? মানে ল'ৰাটোক ভাল পাইছিল। আমি এইটো বিচাৰি আছোঁ, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছাৰক কৈ আছোঁ, আমাৰ এই ন্যায় বিচাৰটো লাগে, আৰু জানি এনেকুৱা নকৰে। আৰু থানাত এজাহাৰ দিছোঁ আমি, দিছোঁ 21 জানুৱাৰীত এনেকুৱা ভিতৰত আছে। আৰু ল'ৰাটো মানে কৈছে তুমি বেলেগৰ লগত তুমি ভাল পোৱা, আমাক ভাল নাপোৱা। তে মানে বেয়া কাম কৰিছে, আৰু এইটো মানে লাজৰ কথা।
তে ছোৱালীক মানে খঙতে কৈছে তোমাক নলওঁ আমি, এতিয়া তুমি যি কৰা কৰা, তে তুমি জেহেৰ খাই মৰি যোৱা। সি খঙতে মানে জেহেৰ খাই বিষ খাইছে আৰু। ভাল পোৱাটো সত্য। মোবাইল দিছে, এটা মোবাইল আছে প্ৰুফ, আমি থানাত জমা দিছোঁ। এজাহাৰটো দিছোঁ আমি মন্দিয়া থানাত। ছোৱালীজনৰ বয়স আপোনাৰ 16 বছৰ হ'ব, ল'ৰাটো 17-18 এনেকুৱা হ'ব। আসামীটোক ধৰা নাই, এতিয়ালৈ একশ্যন লোৱা নাই ছাৰে। অঁ, ছাৰে ৰেকৰ্ড কৰি লৈ গৈছিল, ভিডিঅ' কৰিছে ছাৰে, আমাৰ তাতেও আছে ভিডিঅ'। ছোৱালী নিজে স্বীকাৰ কৰিছে, ছাৰৰ ওচৰত কৈছে, ছাৰে ভিডিঅ' কৰিছে।